লৈ আহিছোঁ মহিলাসকললৈ এটা সুন্দৰ খবৰ আৰু এই সুন্দৰ খবৰটো শুনিলে বহু মহিলাৰ একদম দিল খুচ হৈ যাব। এতিয়া কথাটো হ'ল কি, আজি হ'ল 7 তাৰিখ আৰু আহি আছে 10 তাৰিখ। 10 তাৰিখে কি পায় মহিলাসকলে? ইলেকশ্যনৰ আগত আমাক মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? 10 তাৰিখে সকলোৰে একাউণ্টত সোমাব 1250 টকা। কিন্তু এইবাৰ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে ইলেকশ্যনৰ আগত বোলে 3000 টকাকৈ দিব। একদম কোনো কথা নাই, মুঠতে 3000 টকাকৈ দি থাকিব। আৰু ইলেকশ্যনৰ আগত যেতিয়া আমাৰ মহিলাসকলে কি হৈছিলে 9000 টকাকৈ পাইছিলে, মাৰ্চৰ 12 তাৰিখ আছিলে নেকি, মোৰ যিহেতু মানে সেইটো সময়তে ল'ৰাটো এক্সিডেণ্ট হৈছিলে, মোৰ মানে মনত আছে 12 মাৰ্চত আছিলে হ'বলা, 9000কৈ টকা দিছিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি ইলেকশ্যনলৈকে কি কৰিব নোৱাৰোঁ, ইলেকশ্যনৰ ৰিজাল্ট দিয়ালৈকে আমি কৰিব নোৱাৰোঁ, সেই কথাটো কৈছিলে। মানে আমি আকৌ দিব নোৱাৰোঁ, সেইকাৰণে এক মুঠত 9000 টকা দিছিলে। সেই কথাটো কিন্তু মই নিউজত পাইছিলোঁ। সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক দুখ দিলে কাম নিদিয়ে, কাৰণ মন্ত্ৰীসভা পতা, আকৌ এইবিলাক অধিৱেশন পতা, কিবা পতা, তাতহে মানে এইবিলাক হিচাপ নিকাচ হ'ব, নহয় জানো? কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো সময়ত সেই শব্দটো কৈছিলে, বিহু উপহাৰ হিচাপে দিছিলোঁ বুলিও কৈছিলে, হয় নে নহয়? কিন্তু বহু মহিলাই তেতিয়া একদম 9000 টকাটো পাই জাপ দিছিলে, একদম বান্দৰ জাপ পূৰা মাৰিছিলে। এতিয়া মই তেওঁলোকক কওঁ শুনক, ভাবি আছে জুনৰ 10 তাৰিখে কি কৰিব, আকৌ মানে 3000 টকাকৈ দিব। বহু লোকে ভাবি আছে আৰু বহু লোকে সেই পইচাটো দেখাই পেলাই কি কৰিছে, মানে দিব বুলি ভাবি পেলাই বহু দোকানতো বাকী কৰি থৈছে। এনেকুৱা খবৰো আহি পেলাই পৰিছে মোৰ হাতত। গতিকে তাতে আকৌ কি হ'ল, যেতিয়াই নেকি আপোনালোকে গম পায় কালি পৰহি শপত গ্ৰহণ কৰিছে 4-5জন মানে, আৰু আছেই বাকী 2টা পোষ্ট আছেই, সেইখিনি কথা বাদ দিয়ক বাৰু। এতিয়া আমাক লাগে অৰুণোদয় কথাটোহে, হয়নে? কাৰণ বহু মহিলাই কি কৰে, এই অৰুণোদয়ক লৈ পেলাই ক'ব নোৱাৰা হৈ আছে, কেতিয়া দিব, ফুচফুচ ফাচ চলি থাকে। ওলাই গ'লে আপোনালোকে দেখিব জুম বান্ধি পেলাই ফুচফুচ ফাচ। তাৰমানে কি হয়, অৰুণোদয় পাম পৰজীৱী। আৰু মুখ্যমন্ত্ৰীয়ে যে এইকেইদিন দিয়া নাই, যে আগষ্টৰ আপোনালোকক কওঁ মই, শুনক, অৰুণোদয় পাম বুলি আপোনালোকে ভাবি আছে নেকি? আপোনালোকক সেইটো বিহুৰ কাৰণে বা ইলেকশ্যনলৈকে তেতিয়া আপোনালোকক দি থৈছিলে। কিন্তু এতিয়া কোটি কোটি টকা ধাৰ কৰি পেলাই ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰীয়ে আমাক এইবিলাক দিছিলে। আৰু এতিয়া কি হৈছে, যেতিয়াই জিকি গ'ল, যেতিয়াই হেৰি হৈ গ'ল, এতিয়া তেওঁলোকৰ হিচাপ নিকাচ লাগিব। আগতে হিচাপ নিকাচ নালাগে, টেটুগুৰিলৈকে লৈ থাক, দি থাক, আমাক ভোটটো দে। এতিয়া কিন্তু একদম মুখ্যমন্ত্ৰীয়ে সুন্দৰ কেইটামান কথা কৈছে, আৰু সেই সুন্দৰ কথাকেইটা মতে অৰুণোদয় আপোনালোকে এতিয়া আশা কৰি লাভ নাই। তাৰ আগত আৰু এটা কথা কওঁ, আপোনালোকে আশা কৰি লাভ নাই বুলি যে মই ক'লোঁ আপোনালোকক, কিয় জানেনে? এতিয়া ঘৰে ঘৰে কি হ'ব, অভিযান চলিব। কাৰ ঘৰ পাকা, কাৰ ঘৰ গাড়ী আছে, আধাৰ কাৰ্ডটো বাৰু লিংক কৰাই আছে, আজিকালি সকলো ওলাই পৰে। গতিকে আপোনালোকে আশা কৰি লাভ নাই। অৰুণোদয় আগষ্টৰ 1 তাৰিখৰ পৰাহে, মানে নিমখ, চেনি, দালি, এইবিলাক মিঠাতেলো লাগিব বুলি কৈছিলে নহয়নে? মই সিদিনাখন এটা ভিডিঅ' দিছিলোঁ, এগৰাকী মহিলাই একদম ক'ব নোৱাৰে, গা কাপোৰ ক'ত আছে ক'ব নোৱাৰে, তেওঁলোকে মুঠতে আমাক মিঠাতেল লাগিব কৈ আছিলে, হয়নে নহয়? কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে দিলে নহয়, মানে বেঙেনাটো দিলে মানে কি হয়ো কথাটো, হিচাপ নিকাচ নোহোৱাকৈ অযথা আকৌ কিমান কোটি কোটি টকা ধাৰ আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক আপোনালোকৰ মৰমৰ মুখ্যমন্ত্ৰীয়ে কি কথা কৈছে। কিন্তু মই এইখিনিতে কৈছোঁ দেই, মই ধন্যবাদ দিছোঁ, আঁচনি বন্ধ হ'ব লাগে। আৰু ৰেচন চৰকাৰী পকী ঘৰক লৈ নতুন খবৰ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ হাল সলনি। এক ব্ৰেকিং নিউজ আহি পৰিছে, মুখ্যমন্ত্ৰীৰ কেতবোৰ বৃহৎ ঘোষণা। অৰুণোদয় ৰেচন চৰকাৰী পকী ঘৰক লৈ নতুন খবৰ আহি পৰিছে। 1 আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। ইয়াৰ সমান্তৰালকৈ প্ৰত্যেকটো যোগ্য দৰিদ্ৰ পৰিয়াল লাভ কৰিব অৰুণোদয় চৰকাৰী পকী ঘৰ। পিছে অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া। ইয়াৰোপৰি আৰু কেতবোৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী আঁচনি আৰু ৰেচনক লৈ আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব ৰাজ্যৰ হিতাধিকাৰীসকলে। আৰু অৰুণোদয় হিতাধিকাৰীও পাব ধন। পিছে
অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰাত কিছু ইনভেষ্টিগেশ্যন চলিব পাৰে চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যত পুনৰ চলিব আঁচনি ৰূপায়ণৰ কাম প্ৰত্যেকটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লগতে চৰকাৰী পকী ঘৰ আনহাতে অৰুণোদয় আঁচনিক লৈ দেখিবলৈ পোৱা গৈছে বহু অযোগ্য প্ৰাৰ্থীও ইয়াৰ সুবিধা লৈ আছে সেইবাবে অৰুণোদয় আঁচনিক লৈ হয়তো ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰিব পৰা চান্স আছে সোমাব নতুন হিতাধিকাৰীৰ নাম যিবোৰ অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে তাৰ বিপৰীতে যোগ্য হিতাধিকাৰীৰ নাম সোমোৱাৰ চান্স আছে হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি অৰুণোদয় হিতাধিকাৰীক লৈ এক সমীক্ষা চলিব হিতাধিকাৰী ঘৰে ঘৰে গৈ হয়তো ভেৰিফিকেশ্যন কৰিব পাৰে যিসকলৰ আৰ্থিক অৱস্থা উন্নত সেইসকলৰ নাম হয়তো কৰ্তন কৰি দিয়া হ'ব পাৰে অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম যিসকলৰ পৰিয়ালৰ চৰকাৰী সদস্যই চৰকাৰী চাকৰি পাইছে তেন্তে সেইসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হ'ব পাৰে ইয়াৰোপৰি দৰিদ্ৰ যিবোৰ বিধৱা অবিবাহিতা মহিলা বা দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গেটবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলক অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম কেনেকুৱা পালে আপোনালোকে কেনেকুৱা পালে এতিয়া কওকচোন একদম তেওঁ ফুলজাৰি মাৰা কথাত ভুল গৈ পেলাই ইছ ৰাম ক'ব নোৱাৰে একে নখে 9000ৰ কাৰণে কি কৰিছে মুখ্যমন্ত্ৰীক একে সাৱটি ধৰি ধৰি গেলা গেলা গোন্ধোৱা মুখকেইখনে তামোল খোৱা মুখকেইখনে চুমাও খাইছিলে আৰু সেই চুমা খোৱা মুখকেইখনে এতিয়া চাগে কিমান বকিছে ঠিক নাই মানুহৰ আগতহে নকয় ক'ৰবাত কৈ দিব বুলি আজিকালিতো জানেই আৰু হাতত মোবাইল থাকে ভিডিঅ' কৰি কৈ দিব বুলি কিন্তু পেটে পেটে তেওঁলোকৰ যে কিমান চিন্তা বন্ধু বান্ধৱীসকল কিমান গালি পাৰে পাৰি থাকক তাত মতলব নাই কিন্তু সঁচা কথাটোতো কমেই আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই